এটা কথা মন কৰিব, কিছুমান মতা মানুহৰ কিছুমান ল'ৰাৰ লাইফত উন্নতি কিয় নাই? উন্নতি এইকাৰণে নাই, সিহঁতে ইভেন মানে কষ্টও কৰে, তথাপি সিহঁতৰ উন্নতি নাই। কিয় নাই? সিহঁতে মানে কি, মাইকী মানুহ একো বুলি নাভাবে। মানে সিহঁতৰ ঘৰৰ যিখিনি ফিমেল মেম্বাৰ, মাক হওক বা বায়েক হওক বা ঘনীয়েক হওক, সিহঁতক একো বুলি নাভাবে। না সিহঁতক ৰেচপেক্ট দিয়ে, না সিহঁতক মৰম দিয়ে। হয়তো এনি টাইম বকি থাকে, এনি টাইম অশান্তি দিয়ে, এনি টাইম কষ্ট দিয়ে। সেইকাৰণে সিহঁতে নিজৰ লাইফত যিমান ষ্ট্ৰাগল কৰিলেও, যিমান কষ্ট কৰিলেও মানে কামবোৰ নহয় মানে, ঠিক আছে, আগবাঢ়িব নোৱাৰে। যিমান ষ্ট্ৰাগল কৰে, সেইটো হিচাপে যিমানখিনি আগবাঢ়িব লাগে সিমানখিনি আগবাঢ়িব নোৱাৰে। সিহঁতে যিমান ষ্ট্ৰাগল কৰে সিমানখিনি বেলেগ এজন মানুহে যদি কৰে বা তাতকৈ কম কৰিও সিহঁততকৈ 10 গুণ বেছি আগবাঢ়িব পাৰে, ছাকচেছফুল হ'ব পাৰে। এতিয়া ৰিজনটো হৈছে ডেট সিহঁতে ইফালে কিন্তু দেৱী মাকো পূজা কৰে, দুৰ্গাকো পূজা কৰে, ঠিক আছে, কিন্তু সিহঁতে ঘৰত থকা সেই মাইকী মানুহকেইজনীক ৰেচপেক্ট নকৰে, মৰম নকৰে, অশান্তি দিয়ে, এনেকুৱা ধৰণৰ কিছুমান কথা কয় য'ত সিহঁতে দুখ পায়, কষ্ট পায়, ঠিক আছে। আৰু ডেটছ ৱাই ইহঁতৰ উন্নতি নাই। আপুনি যেতিয়া ঘৰত থকা মাইকী কেইজনীকে মানে মাইকী মানুহ কেইজনীকে তেনেকুৱা মিছবিহেভ কৰিব, অশান্তি দিব, আপোনাৰ উন্নতি কেনেকৈ হ'ব? আপুনি ইফালে দুৰ্গাকো পূজা কৰে, দেৱীকো পূজা কৰে, ঠিক আছে। গতিকে নাভাবিব যে আপোনাৰ উন্নতি হ'ব। আপুনি প্ৰথমতে নিজৰ ঘৰত থকা মাইকী মানুহকেইজনীক ৰেচপেক্ট কৰিবৰ কাৰণে, মৰম কৰিবৰ কাৰণে শিকক। যদি সেইখিনিও নোৱাৰে, এটলিষ্ট মিছবিহেভ নকৰিব যদি উন্নতি বিচাৰিছে। কাৰণ আপুনি লাইফত যিমান উন্নতি কৰিব নিবিচাৰক কিয়, যিমান আপুনি মানে যি নকৰক কিয়, আপুনি আগবাঢ়িব নোৱাৰে, ঠিক আছে। বহুত এনেকুৱা মানুহ আমি দেখা পাওঁ যোনে মানে বহুত কিবা কিবি কৰিও লাইফত আগবাঢ়িব নোৱাৰে। বহুতে ভাবে যে কিয় আগবাঢ়া নাই, ৰিজনটো এনেকুৱা থাকে যে সিহঁতে মানে মাইকী মানুহ একো বুলি নাভাবে। অকল ঘৰৰ বুলি নহয়, বাহিৰৰো যিমান মাইকী মানুহ মানে ফিমেলক একো বুলি নাভাবে সিহঁতে। কিন্তু ইফালে দেৱীকো পূজা কৰে, দুৰ্গাকো পূজা কৰে, আৰু সিহঁতৰ উন্নতি নাই। কাৰণ লক্ষী কেতিয়াও সন্তুষ্টই নহয় সিহঁতক লৈ কিনে। কাৰণ সিহঁতে যিহেতু ঘৰত থকা লক্ষী কেইজনীকে একো বুলি নাভাবে, কেনেকৈ লক্ষী সন্তুষ্ট হ'ব, হয়নে নহয়? গতিকে সেইটোৱে বহুত মই দেখিছোঁ এনেকুৱা মতা মানুহ, ল'ৰা মানুহ যাৰ ইমান ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ইমান কষ্ট কৰে, তথাপিও সিহঁতৰ উন্নতি নাই। কিন্তু কিছুমান আছে যোনে 1 ঘণ্টা 2 ঘণ্টা দিনটোত কাম কৰিও বহুতখিনি আগবাঢ়ি যায়, ঠিক আছে, বহুত উন্নতি কৰে। চ' সেইটো এটা কথা। আপুনি মানে ষ্ট্ৰাগল কৰিলে যে লাইফত আগবাঢ়িব পাৰিব সেইটো কথা নহয়। আপুনি তাৰ লগতে ষ্ট্ৰাগলৰ লগতে আপুনি নিজৰ কৰ্মটো ভাল কৰি যাব লাগিব, ঠিক আছে, তেতিয়াহে আপুনি আগবাঢ়িব পাৰিব, হয়নে নহয় গাইজ? কমেণ্ট কৰি জনাবচোন।